Auzubillahi minash shaitanir rajim. Bismillahir rahmanir rahim. Sallallahu ala Muhammad sallallahu alayhi wasallam. Bani Israel সকলৰ জামানাত এজন মানুহ আছিল যাৰ আৰ্থিক অৱস্থা বহুত বেয়া। তেওঁ ঘৰত খাবলৈ মানে দুবেলা দুমুঠি খাবলৈ নাই, কেতিয়াবা 2-3 দিন এনেকুৱা গুচি যায়, খাবলৈ একোৱে নাপায় হেতি। এনেকুৱা অৱস্থা আছিল। গতিকে তেওঁ এজন সেই জামানাৰ যিজন নবী আছিল, তেওঁ সেই নবীজনে ওয়াজ কৰি থকা শুনিলে যে যি মানুহে আল্লাহৰ মখলুকক খুৱায় সেই মানুহজনৰ বৰকত হৈ যায়, বাঢ়ি যায়, ৰিজক বাঢ়ি যায়। আল্লাহ ৰাব্বুল ইজ্জতে সেই ৰিজকত বৰকত দিয়ে, ইমানে বেছি হৈ যায় যে সেই মানুহজনৰ তকদিৰত যিমান ৰিজক আছিলে তাতকৈ বহুত বেছি ৰিজক আল্লাহ ৰাব্বুল ইজ্জতে তেওঁৰ নামত দান কৰি দিয়ে। গতিকে তেওঁ যেতিয়া শুনিলে তেওঁ আল্লাহ নবীজনৰ ওচৰত গৈ ক'লে যে মোৰ কাৰণে আপুনি দোৱা কৰক আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত, জীৱনত মোৰ যিমান খাবলগীয়া আছে একেবাৰে আল্লাহ ৰাব্বুল ইজ্জতে দান কৰি দিয়ক। ধৰি লওক মই বুজি পাবলৈ কাৰণে কৈছোঁ যে যদি মোৰ জীৱনত এতিয়া 100 বেগ চাউল পাবলগীয়া আছিলে ধৰি লওক, তেতিয়াহ'লে সেই মানুহজনে কৈছে যদি আল্লাহ ৰাব্বুল ইজ্জতে ৰিজিক দান কৰিলে আজি 1 কেজি কাইলৈ 1 কেজি এনেকৈ কৰি যদি 60-70 বছৰ জিন্দগী আছিলে সেই 1 কেজি 2 কেজি কৈ 100 বেগ চাউল হ'লহেঁতেন। কিন্তু তেওঁ কৈছে, আল্লাহ নবীজনক কৈছে যে মোক সেই 100 বেগ চাউল একেবাৰতে দান কৰ। আল্লাহ নবীজনে ক'লে তোৰ মাথাটো অকণমান কিবা খেলিমেলি হৈছে নেকি? যদি তই 100 বেগ চাউল একেবাৰতে লৈ ল, গোটেই জীৱনৰ ৰিজিকটো একেবাৰতে লৈ ল, তই একেবাৰতে যদি সেই গোটেই জীৱনৰ ৰিজিকটো খাই পেলাও, তেতিয়াহ'লে তই পিছত যেতিয়া ৰিজিক শেষ হৈ যাব তাৰপিছত কি খাবি? তাৰপিছততো শেষ হৈ যাব, কাৰণ ৰিজিকটো এটা লিমিটেড আল্লাহ ৰাব্বুল ইজ্জতে দান কৰি দিছে। তেতিয়া সেই মানুহজনে ক'লে আপুনি সেইটো চিন্তা কৰিব নালাগে। তেওঁ ক'লে যে মই সদায় এই টানাটানিকৈ খাই থাকিব নোৱাৰোঁ, দৰকাৰে 10 দিনে খাম মই পেট ভৰাই খাই পিনি, লাগে শেষ হৈ যাওক কি হৈ যাওক সেইটো মোৰ ওপৰত, আপুনি এইটো চিন্তা কৰিব নালাগে, আপুনি আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত দোৱা কৰি দিয়ক। নবীজনে তেওঁক আকৌ বুজালে, ক'লে নাই আপুনি এইবোৰ চিন্তা কৰিব নালাগে, হ'ব। তেতিয়া নবীজনে আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত সঁচাকৈ দোৱা কৰি দিলে যে আল্লাহ তাৰ কপালত যিমান ৰিজিক আছে একেবাৰতে দান কৰি। এতিয়া নবীজনেতো দোৱা কৰি দিলে। সেই মানুহজনৰ অলপমান মাটি আছিল য'ত বিশেষ বেছি খেতি নহয়, ঘেঁহুৰ খেতি কৰে, টিঙনা মাটি বুলি কয় আজিকালি, যিটো খেতি নোহোৱা এটা মাটি। কিন্তু সেই বছৰ এনেকুৱা হৈ গ'ল, আল্লাহ নবীয়ে যেতিয়া দোৱা কৰি দিলে সেই বছৰ এনেকুৱা হৈ গ'ল সেই মাটিখিনিত এনেকুৱাই বেছি খেতি হ'ল যে সিহঁতৰ মানে ভঁৰালত যিটো আছিলে থ'বলৈ জেগা, তাত থ'বলৈ জেগা নাই, তাতকৈ বহুত বেছি খেতি হৈ গ'ল সিহঁতৰ। কিন্তু সেই মাটিখিনি ওচৰে পাজৰে যিখিনি মাটি আছে তাতে খেতি হোৱা নাই, সেইখিনি মাটিত ইমান বেছি খেতি হৈ গ'ল। এতিয়া সেই মানুহটোৱে এতিয়া বস্তাই বস্তাই ঘেঁহু আনি পিনি ঘৰত ষ্টক কৰি থৈ দিছে। কিন্তু সেই মানুহটোৱে এই যে খুজিছিলে সি নিজৰ কাৰণে খোজা নাই, সি লগতে কি কৰি দিলে, গোটেই গাঁৱত এলান কৰি দিলে যে তাৰ যিখন গাঁও আছিল যাৰ যাৰ ঘৰত খোৱাৰ নাটনি সিহঁতে মোৰ ঘৰত আহিব পাৰে, মই সিহঁতক খানা দান কৰিম, চিন্তা কৰিব নালাগে। এতিয়া লাহেকৈ 2 ঘৰ মানুহ এদিন, তাৰপিছত ঘৰত 4 ঘৰ মানুহ এদিন, এনেকৈ লাহে লাহে মানুহ বাঢ়িব ধৰিলে। খবৰটো লাহে লাহে বিয়পি গ'ল। যেতিয়া ওচৰৰ গাঁৱৰ মানুহবিলাকেও গম পাই গ'ল, লাহে লাহে সি সদায় তাৰ ঘৰত লংগাৰ বুলি ক'ব পাৰি, যিটো খানা সদায় চলি থাকে, সদায় খানা, যে যিমান ওচৰৰ মানুহ আহে যাৰ যাৰ ঘৰত খাবলৈ নাটনি চব আহি তাত বহে, একদম খানা ষ্টাৰ্ট। তাৰ এতিয়া ভঁৰাল যিমান আছে লাহে 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 1 বেগ 2 বেগ 3 বেগ চলি আছে তাৰ খানা চলি। তাত যেতিয়া খানা চলি থকা দেখিলে ওচৰৰ পাজৰ যিবোৰ ডাঙৰ ডাঙৰ মানুহ সিহঁতেও ভাবিলে যে ইয়াত দেখোন এটা লংগাৰ চলি থাকে, সদায় খানা চলি থাকে, কি কথা? খবৰ ল'লে যেতিয়া গম পালে নাই এইটো সেই মানুহজনে মানুহবিলাকক খুৱায়। যেতিয়া তেনেকৈ গম পালে ওচৰৰ পাজৰ যিবোৰ ডাঙৰ ডাঙৰ সদাগৰ সিহঁতেও যেতিয়া ভাবে কিবা এটা আল্লাহ ৰাস্তাত দান কৰিব লাগে, আমি দোৱা কৰিব লাগে, সিহঁতেও তেনেকুৱা বস্তা পঠাই দিলে যে আমি আজি বোলে মই 10 বস্তা দিলোঁ, কোনোবা ডাঙৰ সদাগৰবিলাকে ইটোৱে বোলে আজি মই 20 বস্তা দিলোঁ, কিবা এনেকৈ আল্লাহ ৰাস্তাত দান কৰা হিচাপে এনেকৈ দি দিয়ে। বা সৰু সৰু দুখীয়া মানুহবিলাকেও যেতিয়া ভাবে যে আমি কিবা এটা কৰিম, বোলে নতুন ল'ৰা এটাই জন্ম হ'ল, কাৰোবাৰ ছোৱালী এজনীয়ে জন্ম হ'ল, কিবা কৰিব লাগে, কাৰোবাৰ ঘৰত মানুহে ইন্তেকাল কৰিলে, এতিয়া ঘৰত মানুহ মাতি পিনি খোৱাটো বহুত বেছি খৰচ হৈ যায়। আজি জামানাতো এইটোৱে নিয়ম হয় যে ঘৰত মানুহ মাতি খোৱাটো বহুত বেছি খৰচ হৈ যায়। গতিকে তাত য'ত খানা চলি আছে তাতে 2 বেগ চাউল 3 বেগ চাউল বা বেলেগ বেলেগ যি বস্তু লাগে সেই দি দিয়ে। গতিকে সেই তেনেকৈও মানুহে 1 বস্তা 2 বস্তা তাত দান কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া তাৰ যিটো ষ্টক আছিলে, ধৰি লওক 100 বস্তা আছিলে, তাৰ ভিতৰত 10 বস্তাও তাৰ শেষ হোৱাই নাই, কিন্তু আৰু বেলেগৰ পৰা আহোঁতে আৰু 200-300 বস্তা তাৰ জমা হৈ বস্তা যেতিয়া বাঢ়ি গ'ল, সি যেতিয়া দেখিলে সি ক'লে আৰু ওচৰ পাজৰ গাঁওবিলাকতো কথাটো বিয়পাই দিব ক'লে যে তহঁতি যাবি, যেতিয়া যাবি চবকে কৈ দিবি যে ইয়াত লংগাৰ সদায় চলে, যাৰ যাৰ ঘৰত খোৱাৰ অসুবিধা চব আহিব, ইয়াত খানা পাব, একো চিন্তা কৰিব নালাগে। লাহে লাহে খোৱা মানুহ বাঢ়িব ধৰিলে, ওচৰ পাজৰ গাঁৱত দূৰৰ পৰা আহিব ধৰিলে,
আৰু যিটো এই কথাটো যিটো বিয়পি গ'ল এতিয়া সেই বস্তাও দূৰৰ পৰা বস্তা আহি যাব ধৰিলে সিহঁতৰ তাত খানা সদায় চলি আছে তেনেকৈ 2 বছৰ 3 বছৰ 4 বছৰ পাৰ হৈ গ'ল বহুত দিনৰ মূৰত সেই নবীজন সেই ৰাস্তা দি এদিন পাৰ হৈ গ'ল পাৰ হৈ যাওঁতে দেখিছে সেই ঘৰটোত যেতিয়া দেখিলে যে তাত তো সেই খানা চলি আছে সিহঁতে নবীজনে ভাবিছিলে এতিয়ালৈকেতো তাৰ খানা শেষ হৈ যাব লাগিছিলে হেৰি কৰি কিন্তু তাত দেখিছে আজিলৈকে 3 বছৰমান পাৰ হৈ গ'ল সেই তাত খানা চলি আছে কি কথা তাৰ বস্তা কি শেষ হোৱা নাই নি তাক একো নহ'ল নবীজন ডাইৰেক্ট ৰাতি যেতিয়া আল্লাহ ৰাব্বুল ইজ্জতৰ লগত কথা পতা আৰম্ভ কৰিছে আল্লাহ ৰাব্বুল ইজ্জতক সুধিলে যে ইয়া আল্লাহ সেই মানুহজনৰতো যিটো ৰিজিক একেবাৰতে সি লৈ লৈছিলে গতিকে তাৰতো এতিয়ালৈকে ৰিজিক শেষ হৈ যাব লাগিছিলে কিন্তু কেনেকৈ সি তাৰ আজিলৈকে চলি আছে আল্লাহ ৰাব্বুল ইজ্জতে আল্লাহ নবীক উত্তৰ দিলে তুমিয়েতো তাক কৈছিলা যে যদি মানুহক খুওৱা হয় তেতিয়াহ'লে মই সিহঁতৰ ৰিজিক বঢ়াই দিওঁ সেই মানুহজনে সি নিজে খোৱা নাই সি নিজৰ পেটত ভৰোৱা নাই সি মোৰ মখলুকক মাতি পেনি খুৱাইছে গতিকে তাৰ ৰিজিক তেনেকৈ বাঢ়ি গৈছে তুমি যিটো কথা কৈছিলা সেইটো তাক কৈছিলা কিন্তু সেই কথাটোৰ ওপৰত আমল কৰিলা আৰু তাৰ যাজা সি পাই গ'ল আজিলৈকে পাই আছে আৰু যদি সেইটো আদত তাৰ কিয়ামত পৰ্যন্ত চলি থাকে তেতিয়াহ'লে তাৰ তেনেকৈ ৰিজিক কিয়ামত পৰ্যন্ত চলি থাকিব